ওম নমঃ শিৱায়। নমস্কাৰ বন্ধুসকল, দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগত জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি ছেপ্টেম্বৰ মাহৰ 19 তাৰিখ। আজি বাৰ হ'ব শুক্ৰবাৰ। আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ হওক। আজি তিথি হ'ব কৃষ্ণা কৰিদোষী তিথি। আজি নক্ষত্ৰ হ'ব অশ্লেষা নক্ষত্ৰ। আজি যোগ হ'ব সিদ্ধ যোগ। আজি কৰণ হ'ব গড়কৰণ। তাৰপিছতে বনিজকৰণ আৰম্ভ হ'ব। জন্ম ৰাশি হ'ব কৰ্কট ৰাশি। পুৱা 7:07 পাছতে সিংহ ৰাশি আৰম্ভ হ'ব। আজি জন্মত কৰ্কট ৰাশি বিপৱন দেৱাৰীগণ। মৰণত দুখ নাই। যোগিনী দক্ষিণত। সূৰ্য উদয় হ'ব 5:13 সূৰ্যাস্ত সম হ'ব 5:19। যদি নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহকচোন গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি মেঘ ৰাশি জাতক জাতিকাসকলে নিজৰ কৰ্মৰ প্ৰতি, নিজৰ দায়িত্বৰ প্ৰতি বহুত বেছি সক্ৰিয় হৈ থাকিব। আনৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত তৎক্ষণাত ল'ব নালাগে। গতিকে এই ক্ষেত্ৰত কিন্তু মেঘ ৰাশি জাতক জাতিকাসকলে মনত ৰাখিব লাগিব। আজি পাৰিবাৰিক কিছু সমস্যা আপোনালোকক অশান্তি দিব পাৰে। এই সময়খিনিত ধৈৰ্য বজাই ৰাখক। আনৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত তৎক্ষণাত নল'ব। গতিকে ধ্যান ৰাখিব। আজি যিকোনো কাম হাতত লোৱাৰ আগতে এক সম্যক পৰিকল্পনা আৰু বিশেষকৈ নিজৰ মনত যি আপোনালোকৰ কনফিউজন সেইখিনি দূৰ কৰক বুলি কৈছে। ভুলবোৰ ৰোধ হ'ব। আজি বিনোদনৰ কামত সময় কটাব। নতুন উদ্যোগ এটাৰ পৰা প্ৰথম উপাৰ্জনৰ সম্ভাৱনা আছে। আৰ্থিক সমস্যাত বিশেষকৈ ভুগি থকা কিছু বন্ধুক বিশেষকৈ আপোনালোকে সহায় কৰিব লাগিব পাৰে। কিন্তু আপোনালোকৰ বাজেটৰ কথাও নিশ্চয়কৈ মনত ৰাখিব। যিকোনো পৰিস্থিতিত বিশেষকৈ অভিজ্ঞ ব্যক্তিৰ পৰা নিৰ্দেশনা আৰু পৰামৰ্শ লোৱাটো ভাল হ'ব। আৰ্থিক সমস্যাত বন্ধুক সহায় কৰিব লাগিব, কিন্তু বাজেট নিশ্চয়কৈ মনত ৰাখিব। যিকোনো পৰিস্থিতিত অভিজ্ঞ ব্যক্তিৰ পৰা নিৰ্দেশনা আৰু পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে বহুত বেছি উত্তম হ'ব। ছাত্ৰ ছাত্ৰীসকলে নেতিবাচক প্ৰৱণতা থকা বন্ধু বান্ধৱীৰ পৰা নিৰাপদ দূৰত্ব বজাই ৰাখিব লাগে। আজি ব্যৱসায়িক কাৰ্যকলাপ গোপনীয় কৰি ৰখাটো গুৰুত্বপূৰ্ণ। যদি কোনো সমস্যাৰ সৃষ্টি হয় তেন্তে আপুনি আপোনালোকৰ নীতিৰ সৈতে আপোচ কৰিবলগীয়া হ'ব পাৰে। ব্যৱসায়িক কাৰ্যকলাপ গোপনীয় কৰি ৰখাটো গুৰুত্বপূৰ্ণ। কোনো কৰ্মচাৰীৰ বাবে লোকচান হ'ব পাৰে। আজি কোনো সমস্যাৰ সৃষ্টি হ'লে আজি আপোনালোকৰ নীতিৰ সৈতে আপোচ কৰিবলগীয়া হ'ব পাৰে। অৱশ্যে অতি সোনকালে পৰিস্থিতি উন্নত হ'ব। আজি আপোনালোকৰ সঠিক কৰ্মৰ নীতিয়ে বজাৰত আপোনালোকৰ সামৰ্থ্য আৰু প্ৰতিভাৰ বিষয়ে মানুহক পতিয়ন নিয়াব। আপুনি উৎকৃষ্ট অৰ্ডাৰ লাভ কৰিব পাৰে। যিকোনো সমস্যাৰ শান্তিৰে সমাধান কৰক। ইয়াৰ দ্বাৰা ঘৰখনলৈ শান্তি আৰু সুখ কঢ়িয়াই আনিব। প্ৰেমৰ সম্পৰ্কবোৰ সুষম হৈ থাকিব বুলি কৈছে। স্বামী স্ত্ৰীৰ মাজত কিছু ভুল বুজাবুজি হ'ব পাৰে। সময়ত ভুল বুজাবুজিবোৰ সমাধান কৰিলে সম্পৰ্কত বিশেষকৈ মধুৰতা আহিব। স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধানে গাড়ী চলাওক। পৰি যোৱাৰ বা আঘাত পোৱাৰ সম্ভাৱনা আছে। কিছু লোকৰ এলাৰ্জিৰ দৰে ঋতুভিত্তিক ৰোগৰ থাকিব পাৰে। আজি অত্যধিক কামৰ বোজাৰ বাবে মানসিক চাপৰ প্ৰাধান্য হ'ব পাৰে। বিশেষকৈ নিয়মীয়া ৰুটিন বজাই ৰাখক। লঘুৰ খাদ্য খাওক। বিশেষকৈ প্ৰদূষণৰ পৰা নিজকে ৰক্ষা কৰাটো ভাল হ'ব। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8। যদি নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। ওম নমঃ শিৱায়। এবাৰ আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া। আজি যদি কিবা এটা সিদ্ধান্ত ল'ব লগা হয় তেন্তে আনৰ উপদেশ কৈ অন্তৰ্নিহিত কণ্ঠক অধিক বিশেষকৈ আপোনালোকে অগ্ৰাধিকাৰ দিয়ক বা বিশ্বাস ৰাখক। ইয়াৰ দ্বাৰা নিশ্চিতভাৱে আপোনালোকৰ সফলতা লাভ কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব। যদি আপুনি আপোনালোকৰ ব্যৱসায়ৰ ওচৰত আৱাসিক সম্পত্তি বিচাৰিছে তেন্তে গুৰুত্ব সহকাৰে বিবেচনা কৰক। এই সম্পত্তি আপোনালোকৰ বাবে ফলপ্ৰসূ হ'ব। আজি আপুনি প্ৰভাৱশালী লোকৰ সৈতে সংযোগ স্থাপন কৰি আগবাঢ়িব লাগিব। নতুন সামাজিক স্বীকৃতি লাভ কৰিব। আজি আপোনালোকৰ সন্তানৰ সমস্যা বুজিবলৈ বিশেষকৈ বিবাহিত লোকসকলে কিছু সময় লাগিব। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰত মনোনিৱেশ কৰিব লাগে, গুৰুত্ব দিব লাগে। অতিমাত্ৰা চিন্তা কৰিলে সময় নষ্ট হ'ব পাৰে। নিজৰ বাক্য আৰু খং নিয়ন্ত্ৰণ কৰক। আৰ্তজনক সহায় কৰাৰ আগতে আজি আপোনালোকৰ আৰ্থিক অৱস্থাৰ কথা বিবেচনা কৰক। কোনো অচিনাকি ব্যক্তিৰ হস্তক্ষেপে ঘৰখনৰ শান্তিত প্ৰভাৱ পেলাব পাৰে। নিজৰ ভিতৰতে কিছু দুখ অনুভৱ কৰিব পাৰে। কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কৰ্মচাৰীসকলৰ কাৰ্যকলাপৰ ওপৰত চকু ৰাখক। এইবাৰ বহুত কষ্টৰ প্ৰয়োজন আছে। চাকৰি বা কৰ্মৰ ক্ষেত্ৰত কিছু কাম সলনি কৰাৰ সম্ভাৱনা আছে। আজি কাৰ্যালয়ৰ যি পৰিৱেশ মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। আজি আপোনালোকৰ কৰ্মৰ নীতিয়ে বজাৰত আপোনালোকৰ সামৰ্থ্য আৰু প্ৰতিভাৰ বিষয়ে মানুহক পতিয়ন নিয়াব। আপুনি উৎকৃষ্ট অৰ্ডাৰ লাভ কৰিব পাৰে। ঘৰখনত শান্তি আৰু নিশ্চিততাৰ পৰিৱেশ থাকিব। আজি আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে বজাৰ কৰা বা লং ড্ৰাইভত যোৱাৰ পৰিকল্পনা কিছু লোকে নিশ্চিত কৰিব পাৰে। বৈবাহিক জীৱনটো আজিৰ দিনটো সুষম হ'ব বুলি কৈছে। ঘৰখনৰ সুখ আৰু শান্তি এটা পৰিৱেশ থাকিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ মানসিক আৰু শাৰীৰিক দুয়োটাৰ দিশতে আপুনি অতি শক্তিশালী অনুভৱ কৰিব। এলাৰ্জিৰ দৰে ঋতুভিত্তিক ৰোগ থাকিব পাৰে। অত্যধিক কামৰ বোজাৰ বাবে মানসিক চাপ এটা কাৰণ হ'ব পাৰে।
মানসিক চাপৰ পৰা আঁতৰি থাকিবলৈ কিছু সময় যোগাসন আৰু ধ্যান ধাৰণাত কটাক বুলি কৈছে অনুকূল ফলাফল লাভ কৰিবলৈ আপোনালোকে সক্ষম হ'ব আজি শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি আমাৰ মনোবল বহুত সহায় কৰিব ওম নমঃ শিৱায় মিথুন ৰাশি আপুনি প্ৰভাৱশালী লোকৰ সৈতে সংযোগ স্থাপন কৰিব আৰু এক নতুন সামাজিক পৰিচয় লাভ কৰিব পাৰে আজি কিছু সময় ল'ৰা-ছোৱালীৰ সমস্যাবোৰ বুজি পোৱা আৰু সমাধানৰ বাবে ব্যয় কৰা হ'ব আজি আপুনি এটা ভাল সুযোগ পোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ইতিবাচক ফল পোৱা যাব ব্যক্তিগত সম্পৰ্কত সমন্বয় বজাই ৰাখিবলৈ আপুনি বিশেষ প্ৰচেষ্টা চলাব জ্যেষ্ঠসকলৰ পৰা পোৱা নিৰ্দেশনা আৰু পৰামৰ্শ আপোনালোকক সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সহায় কৰিব আনৰ বিষয়ত অপ্ৰয়োজনীয় হস্তক্ষেপ পৰিহাৰ কৰক অন্যথা ইয়াৰ পৰিণাম আপুনি ভুগিবলগীয়া হ'ব পাৰে ঘনিষ্ঠ আত্মীয়ৰ সৈতে তৰ্ক কৰিলে আপোনালোকৰ ঘৰখনত নেতিবাচক প্ৰভাৱ পৰিব পাৰে আজি কোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে প্ৰাসংগিক দিশসমূহ ভালদৰে বিবেচনা কৰক নহলে আপুনি অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে ঘনিষ্ঠ বন্ধুৰ সৈতে ভুল বুজাবুজিৰ ফলত সম্পৰ্কবোৰ বেয়া হ'ব পাৰে গতিকে আপোনালোকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব ব্যৱসায়ত গুৰুত্বপূৰ্ণ অৰ্ডাৰ লাভ কৰিব অৱশ্যে সেইবোৰ পূৰণ কৰিবলৈ আপুনি ঋণ ল'ব লাগিব সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ীসকলে ইতিবাচক ফলাফল দেখিবলৈ পাব কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক বুজাবুজি লাগিব অত্যধিক কামৰ বোজাই আপোনালোকক বহুত বেছি ব্যস্ত কৰি ৰাখিব মানসিক চাপত উদ্ধতন বিষয়ৰ লগত কথা পাতিলে নেতিবাচক শব্দ ব্যৱহাৰ নকৰিব কিবা এটা টেনচন থাকিলেও পৰিয়ালৰ সদস্যৰ মাজত ভাল সমন্বয় থাকিব বিবাহৰ বাহিৰৰ প্ৰেমৰ বাবে আপোনালোকৰ সুখবোৰ হেৰুৱাব পাৰে বৈবাহিক সম্পৰ্ক আন্তৰিক হৈ থাকিব কিন্তু বিবাহৰ বাহিৰৰ প্ৰেমৰ পৰা আঁতৰি থাকক আজি ধ্যান ৰাখিব লাগিব নেতিবাচক প্ৰভাৱে ঘৰখনত আপোনালোকৰ শান্তি আৰু সুখ কঢ়িয়াই অনাৰ ক্ষেত্ৰত বহুত বেছি বাধাৰ সৃষ্টি কৰিব পাৰে গতিকে ধ্যান ৰাখিব প্ৰেমৰ সংগীত নিশ্চয়কৈ এই সময়খিনিত মনৰ ভাৱবোৰ বুজি পাব লাগিব সময় দিব লাগিব বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ সুৰক্ষাৰ নিয়মবোৰ সাৱধানে মানি চলক আজি এই সময়খিনিত যোগ আৰু ধ্যান আপোনালোকৰ দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰক চৰ্দি আৰু কফৰ কিছু সমস্যা কিছু লোকৰ বাঢ়িব পাৰে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক ভাগ্য ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6 যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কৰ্কট ৰাশি উপকাৰী পৰিস্থিতি প্ৰচলিত সময়ৰ সৎ ব্যৱহাৰ কৰক আজি ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতামূলক প্ৰচেষ্টাত সফল হোৱাৰ সম্ভাৱনা আছে গতিকে ছাত্ৰ ছাত্ৰীসকলে অৰ্থাৎ আপোনালোকৰ শক্তিক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰক ছাত্ৰ ছাত্ৰীসকলে নিজৰ যি টেলেণ্ট নিজৰ যি বুদ্ধিমত্তা সেইখিনি সঠিক দিশত আপোনালোকে ব্যৱহাৰ কৰিব লাগিব পৰিয়ালৰ সৈতে ধৰ্মীয় ভ্ৰমণৰ পৰিকল্পনা আজিৰ দিনটোত হ'ব পাৰে ভাল খবৰ লাভ কৰিলে আপোনালোকৰ দিনটো উজ্জ্বল হৈ উঠিব আজি এজন প্ৰভাৱশালী ব্যক্তিক লগ পোৱাটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব আৱেগিকতা আৰু এলাহৰ দৰে অভ্যাসে আপোনালোকৰ উন্নতি বাধাৰ সৃষ্টি কৰিব পাৰে ইয়াৰ ফলত কিছুমান হেৰুৱাৰ কৃতিত্বৰ সৃষ্টি হ'ব পাৰে যাৰ ফলত লোকচানৰ সম্ভাৱনা আছে আজি যিকোনো ধৰণৰ ভ্ৰমণ পৰিহাৰ কৰক অচিনাকি মানুহৰ হস্তক্ষেপ ঘৰখনৰ শান্তি আৰু শৃংখলাত প্ৰভাৱ পেলাব পাৰে সচেতন হওক সন্তানৰ সৈতে বিশেষকৈ এই বৰ্তমান সময়ত বন্ধুত্বপূৰ্ণ আচৰণ বজাই ৰাখিব লাগিব ব্যৱসায়িক বিষয়ত বৰ্তমান বিশেষ আয়ৰ সৃষ্টি হোৱাৰ আশা কম আছে অৱশ্যে দৈনন্দিন কাম কাজ সুকলমে চলি থাকিব আমদানি ৰপ্তানি সম্পৰ্কীয় কামসমূহ সাৱধানে চম্ভালিব লাগিব কিছুমান অসুবিধাৰ সৃষ্টি হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত গধুৰ কামৰ বোজাৰ বাবে আপুনি অলপ অশান্তি পাব পাৰে কামৰ বোজাৰ যেতিয়া বেছি হ'ব বৃদ্ধি পাব কিছু আপোনালোকৰ টেনচন বাঢ়িব ব্যৱসায়িক কাম কাজত কিছু উন্নতিৰ প্ৰয়োজন আছে চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে উচ্চপদস্থ বিষয়ৰ সৈতে সম্পৰ্ক উন্নত কৰিব লাগে বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰমেৰে ঘৰখনৰ শৃংখলাবদ্ধ কৰি ৰাখিব বৰ্তমান সময়ত বন্ধুক লগ পালে আনন্দৰ সৃষ্টি হ'ব পাৰে ঘৰখনৰ শান্তি আৰু নিশ্চিন্ততাৰ পৰিৱেশ বিৰাজ কৰিব বিবাহ বহিৰ্ভূত সম্পৰ্ক গঢ়ি তোলাৰ সম্ভাৱনা আছে গতিকে সাৱধান হওক আপোনালোকৰ নিজৰে সমস্যা হ'ব পাৰে প্ৰেমিক প্ৰেমিকাসকলে লগ পোৱাৰ সুযোগ পাব আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰাও বতৰ পৰিৱৰ্তনৰ বাবে কিছু লোকৰ মূৰৰ বিষ অনুভৱ কৰিব পাৰে কিছু চিন্তাই আপোনালোকৰ এই সময়খিনিত অলপ অসুবিধা দিব পাৰে কিন্তু সেইখিনি লাহে লাহে ঠিক হ'ব বুলি কৈছে নিয়মীয়া ৰুটিন বজাই ৰাখক স্বাস্থ্যৰ প্ৰতি অত্যন্ত সাৱধান হোৱাৰ প্ৰয়োজন আছে আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে আজি নিশ্চিতভাৱে ৰক্তচাপ আৰু বিশেষকৈ যিসকলৰ ডায়েবেটিছৰ সমস্যা আছে তেওঁলোকে পৰীক্ষা কৰাটো বাঞ্ছনীয় এলাৰ্জিৰ দৰে ঋতুভিত্তিক ৰোগৰ সৃষ্টি হ'ব পাৰে কিছু লোকৰ গতিকে মনত ৰাখিব ভাগ্য ৰং হ'ব আপোনালোকৰ বাবে গোলপীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 5 যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব দিনটো শুভ হওক সিংহ ৰাশি আজি আপুনি আপোনালোকৰ কামবোৰ উৎকৃষ্ট পদ্ধতিৰে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সফল হ'ব
গ্ৰহৰ ট্ৰেনজিটে আপোনালোকৰ বাবে অপ্ৰত্যাশিত সুবিধাৰ সৃষ্টি কৰিছে, গতিকে আপোনালোকৰ সময়ৰ সম্পূৰ্ণভাৱে ব্যৱহাৰ কৰক। দীৰ্ঘদিনীয়া যিকোনো মানসিক চাপ আৰু উদ্বেগৰ পৰা আপুনি আজি কিছু পৰিমাণৰ হ'লেও মুক্তি পাব। ভাই ভনীৰ সৈতে আপোনালোকৰ যি সম্পৰ্ক আগতকৈ বহুত বেছি উন্নত হ'ব। ধৰ্মীয় কামত নিয়োজিত হৈ অধিক সময় কটাব পাৰে। আজি পৰিয়ালৰ কোনো সদস্যৰ বাবে ভাল বিবাহৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনা আছে। এই সময়খিনিত যিকোনো প্ৰতিকূল পৰিস্থিতিত আতংকিত হোৱাৰ পৰিৱৰ্তে মনোবল আৰু আত্মবিশ্বাস বজাই ৰাখক। এটা গুৰুত্বপূৰ্ণ কামত হঠাৎ বাধা আহিব পাৰে, গতিকে কোনো ব্যৱস্থা লোৱাৰ আগতে নিশ্চয়কৈ ভালদৰে ৰূপৰেখাৰ দাঙি ধৰিব। বিশেষকৈ পাৰিবাৰিক বিষয়ৰ সন্দৰ্ভত আপোনালোকৰ কোনো যদি আত্মীয়ৰ লগত কিছু বিতৰ্ক হৈ আছে, তৰ্কৰ পেচাল হৈ আছে, সেইখিনি ক্ষেত্ৰত সাৱধান হ'ব, তৰ্কবোৰ বাঢ়িব পাৰে। গতিকে বিবেচনা আৰু বুজাবুজি ব্যৱহাৰ কৰক। আনৰ মতামতৰ দ্বাৰা প্ৰভাৱিত হ'লে আপোনালোকৰ নিজৰে ক্ষতি হ'ব পাৰে। ব্যৱসায়ত নতুন চুক্তি নিশ্চিত হ'ব পাৰে, কিন্তু কাগজ পত্ৰ চম্ভালিলে অত্যন্ত সাৱধানতাৰ প্ৰয়োজন আছে, চম্ভালিব লাগিব। আজি সামান্যতম ভুলে কিন্তু আপোনালোকৰ ব্যৱসায় বা কৰ্মক্ষেত্ৰত ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে। নিয়োজিত ব্যক্তিসকলে অতিৰিক্ত আয়ৰ বাবে কোনো ধৰণৰ অনৈতিক কাৰ্য পৰিহাৰ কৰিব লাগে। এই সময়ত ব্যৱসায়ত বিশেষ উন্নতি হোৱাৰ আশা কম দেখা পোৱা গৈছে। বিপণন সম্পৰ্কীয় কামে হয়তো আজি কিছুমান লাভজনক অৰ্ডাৰ আনি দিব পাৰে। স্বামী স্ত্ৰীৰ মাজত দীৰ্ঘদিনীয়া ভুল বুজাবুজিবোৰ দূৰ হ'ব বুলি কৈছে। পৰিয়ালত এক সুখৰ পৰিৱেশৰ বিৰাজ কৰিব। বহিৰ্ভূত ব্যক্তিয়ে আপোনালোকৰ বিশেষকৈ বৰ্তমান সমস্যাৰ সৃষ্টি কৰিব পাৰে। ঘৰখনত পৰিয়ালৰ সদস্যৰ মজা বা আনন্দৰ উপভোগ কৰি সময় কটাব তেওঁলোকৰ সৈতে। প্ৰেমিক প্ৰেমিকাসকলে লগ পোৱাৰ সুযোগ পাব। আজি প্ৰেমৰ সম্পৰ্কবোৰ সুষম হৈ থাকিব। বতৰ পৰিৱৰ্তনৰ বাবে স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যোগাসনৰ ব্যায়ামৰ ওপৰতো অধিক গুৰুত্ব দিয়ক। এলাৰ্জিৰ দৰে ঋতুভিত্তিক ৰোগ থাকিব পাৰে। অত্যধিক কামৰ বোজাই মানসিক চাপৰ আজি সৃষ্টি কৰিব পাৰে। নিয়মীয়া ৰুটিন আপোনালোকে বজাই ৰাখক আৰু লঘুৰ খাদ্য খাওক। নিজৰ হেল্থৰ প্ৰতি গুৰুত্ব দি চলক। ভাগ্য ৰং হ'ব বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 2। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। কন্যা ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি এই সময়খিনিত যিকোনো কাম হাতত লোৱাৰ আগতে সঠিক তথ্য গ্ৰহণ কৰিলে অনুকূল ফলাফল নিশ্চিত হ'ব। যদি আপোনালোকৰ কোনো ঘনিষ্ঠ আত্মীয়ৰ লগত কোনো মতানৈক্য হৈ আছে, তেন্তে ইতিবাচকভাৱে সমাধান কৰিলে নিশ্চয়কৈ সফলতা লাভ কৰিব আৰু আপোনালোকৰ সন্মানো বৃদ্ধি পাব। দৈনন্দিন কাম কাজত কিছু নতুনত্বৰ প্ৰৱৰ্তন কৰক বুলি কৈছে। ইয়াৰ ফলত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। এই সময়ছোৱাত কন্যা ৰাশি জাতক জাতিকাসকলে অতিৰিক্ত উপাৰ্জনৰ সম্ভাৱনা আছে। পাৰিবাৰিক সম্পৰ্কত কিছু ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। আজি আপোনালোকৰ ব্যস্ততাৰ বাবে ব্যক্তিগত আৰু পাৰিবাৰিক বিষয়ত কিছু গুৰুত্ব যি দিব লাগে সেইখিনি গুৰুত্ব দিব নোৱাৰিব পাৰে। পূৰ্বপুৰুষৰ বিষয়ৰ বাবে সম্পৰ্কত যিকোনো মতানৈক্যৰ সমাধানৰ বাবে আপুনি প্ৰচেষ্টা চলাব লাগিব। আৰ্থিক সমস্যাত থকা বন্ধু এজনক সহায় কৰিব লাগিব, কিন্তু বাজেট নিশ্চিতভাৱে নিয়ন্ত্ৰণত ৰাখিব লাগিব। এজন প্ৰভাৱশালী ব্যক্তিৰ সহায় আৰু পথ প্ৰদৰ্শন আপোনালোকৰ পেছাদাৰী বিকাশৰ বাবে উপকাৰী হ'ব, গতিকে তেওঁলোকৰ পৰামৰ্শ মানি চলক। কৰ্ম সংস্থাপনত থকাসকলে নিজৰ কাম অধিক দক্ষতাৰে সম্পূৰ্ণ কৰিব আৰু তেওঁলোকৰ ভাল কামৰ বাবে ঊৰ্ধ্বতন বিষয়ৰ পৰা প্ৰশংসা লাভ কৰিব। ব্যৱসায়িক কাৰ্যকলাপ গোপনীয় কৰি ৰখাটো গুৰুত্বপূৰ্ণ। এজন কৰ্মচাৰীয়ে লোকচানৰ সৃষ্টি কৰিব পাৰে। স্বামী স্ত্ৰীৰ মাজত কিছু সংঘাত হ'ব পাৰে। ভুল বুজাবুজিবোৰ সময়মতে সমাধান কৰিলে সম্পৰ্কবোৰ বেয়া হোৱাৰ পৰা ৰক্ষা কৰিব। আজি ঘৰখনত শান্তি আৰু সুখৰ পৰিৱেশ থাকিব। প্ৰেমৰ সম্পৰ্কবোৰ সুষম হৈ থাকিব। যিকোনো সমস্যাৰ আজি যিমান পাৰে শান্তিপূৰ্ণভাৱে সমাধানৰ বাবে চেষ্টা কৰক। সংঘটিত ৰুটিন বজাই ৰাখক আৰু লঘুৰ খাদ্য খাওক। প্ৰদূষণৰ পৰা নিজকে ৰক্ষা কৰক। এলাৰ্জিৰ দৰে ঋতুভিত্তিক ৰোগ হ'ব পাৰে। আজি অত্যধিক কামৰ বোজাই কিন্তু মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। সাৱধানে গাড়ী চলাওক। পৰি বা আঘাত পোৱাৰ সম্ভাৱনা আছে। আজি যিকোনো কামত বিশেষকৈ নিজৰ বুদ্ধিমত্তাৰ পৰিচয় দিব লাগিব, তেতিয়াহে আপুনি সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। তুলা ৰাশি আজি এই সময়খিনিত ধৈৰ্যৰ প্ৰয়োজন আছে। আনৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত তৎক্ষণাত নল'ব। আপুনি আপোনালোকৰ ব্যক্তিগত কামৰ লগতে অন্যান্য কাম কাজতো ভালদৰে মনোনিৱেশ কৰিব আৰু আপোনালোকৰ সামাজিক যি সম্পৰ্কও শক্তিশালী কৰিব। ধৰ্মীয় কাম কাজত অধিক সময় কটাব কিছু লোকে। আজি পৰিয়ালৰ কোনো সদস্যৰ বাবে ভাল বিবাহৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনা আছে। যিকোনো কাম আজি হাতত লোৱাৰ আগতে সঠিক তথ্য সংগ্ৰহ কৰিলে অনুকূল ফলাফল নিশ্চিতভাৱে লাভ কৰিব। আপোনালোকৰ সন্মানো বাঢ়িব। পাৰিবাৰিক বিষয়ৰ সন্দৰ্ভত কোনো আত্মীয়ৰ লগত বিতৰ্ক হ'ব পাৰে, গতিকে বিবেচনা আৰু বুজাবুজি ব্যৱহাৰ কৰক। আনৰ দ্বাৰা প্ৰভাৱিত হৈ আপুনি নিজৰ ক্ষতি কৰিব পাৰে। নিজৰ কামত মনোনিৱেশ কৰি নিজৰ পৰিকল্পনাত কাম কৰাটো ভাল হ'ব। পাৰিবাৰিক সম্পৰ্কত কিছু ভুল বুজাবুজি হ'ব পাৰে। অত্যধিক ব্যস্ততাৰ বাবে ব্যক্তিগত আৰু পাৰিবাৰিক বিষয়ত বিশেষ গুৰুত্ব দিব নোৱাৰিব।
পেছাদাৰী কাৰ্যকলাপত বৰ্তমান বিশেষ উন্নতি হোৱাৰ আশা কম আছে, কিন্তু বিপণন সম্পৰ্কীয় কামে আজি কিছু লাভজনক অৰ্ডাৰ আনিব পাৰে। গতিকে আজিয়ে ব্যৱসায়িক দলৰ সৈতে যোগাযোগত থাকক। আজি বেছি কামৰ বোজাৰ বাবে চৰকাৰী কৰ্মচাৰীয়ে অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এজন প্ৰভাৱশালী ব্যক্তিৰ সহায়ৰ পথ প্ৰদৰ্শন পেছাগত বিকাশৰ বাবে উপকাৰী হ'ব। কৰ্মসংস্থাপনত থকাসকলে নিজৰ কামবোৰ দক্ষতাৰে পালন কৰিব। আজি পৰিয়ালৰ সদস্যৰ সৈতে আনন্দত সময় কটাব। প্ৰেমিক প্ৰেমিকাসকলে লগ পোৱাৰ সুযোগ পাব। স্বামী স্ত্ৰীৰ মাজত কিছু কাজিয়া হ'ব পাৰে। ভুল বুজাবুজিবোৰ সময়মতে সমাধান কৰিলে সম্পৰ্কবোৰ ভাল হৈ থাকিব। প্ৰেমৰ সম্পৰ্কবোৰ সুষম হৈ থাকিব। ইজনে সিজনৰ আৱেগক বুজি পাব। কিন্তু ঋতুৰ পৰিৱৰ্তনৰ বাবে ছালৰ ৰোগে কিছু অশান্তি দিব পাৰে। কিছুলোকৰ অতিৰিক্ত কামেও মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। এটা পদ্ধতিগত ৰুটিন বজাই ৰাখক আৰু লঘু খাদ্য খাওক। প্ৰদূষণৰ পৰা নিজকে ৰক্ষা কৰক আৰু সাৱধানে গাড়ী চলাওক বুলি কৈছে। এই সময়খিনিত নিজৰ হেল্থৰ প্ৰতি বহুত বেছি গুৰুত্ব দি চলিব লাগিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিবলৈ নাপাহৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। বৃশ্চিক ৰাশি, কিছু ভাল খবৰ পালে সুখৰ দিনবোৰ কঢ়িয়াই আনিব। আজি এজন প্ৰভাৱশালী ব্যক্তিক লগ পোৱাটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ। পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত যিকোনো ব্যক্তিগত বিষয় বা আন কোনো জটিল বিষয় আজি পাৰস্পৰিক সন্মতিৰ জৰিয়তে সমাধান কৰা হ'ব পাৰে। আজি ব্যক্তিগত কামৰ লগতে আন আন কামতো আপোনালোকে গুৰুত্ব দিব আৰু সামাজিক যি সম্পৰ্কও সুদৃঢ় কৰি ৰাখিব পাৰিব। ধৰ্মীয় কাম কাজত অধিক সময় কটাব। অচিনাকি মানুহৰ হস্তক্ষেপে আজি আপোনালোকৰ নিজৰ ঘৰখনৰ শান্তি শৃংখলাত কিছু নিগেটিভ প্ৰভাৱ পেলাব পাৰে। সন্তানৰ সৈতে বন্ধুত্বপূৰ্ণ বিশেষকৈ যি সম্পৰ্ক বজাই ৰাখিলে ভাল হ'ব। অতিমাত্ৰা নিয়ন্ত্ৰণ কৰিলে তেওঁলোকে জেদি হ'ব পাৰে বা তেওঁলোকক জেদি কৰি তুলিব। নিজৰ ভিতৰতে কিছু সুখ আৰু দুখ অনুভৱ কৰি থাকিব। আজি পাৰিবাৰিক বিষয় সন্দৰ্ভত কোনো আত্মীয়ৰ লগত কিছু তৰ্কৰ হ'ব পাৰে। আনৰ দ্বাৰা প্ৰভাৱিত হৈ আপুনি নিজৰ ক্ষতি কৰিব পাৰে। গতিকে বেলেগৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত নল'ব। নিজৰ কামত ভালদৰে মনোনিৱেশ কৰি থাকিলে উত্তম ফল পাব বুলি কৈছে। ব্যৱসায়িক কাম কাজত কিছু উন্নতিৰ প্ৰয়োজন আছে। নিশ্চিত হওক যে আপোনালোকৰ কোনো ব্যৱসায়িক কাৰ্যকলাপ লিক নহয়। চৰকাৰী কৰ্মচাৰীয়ে উচ্চপদস্থ বিষয়ৰ সৈতে সম্পৰ্ক উন্নতি কৰিব। এই সময়ত ব্যৱসায়িক কাৰ্যকলাপৰ বিশেষ উন্নতি কিছু কম আছে। বিপণন সম্পৰ্কীয় কামে আজি কিছু লাভজনক অৰ্ডাৰ আনিব পাৰে। গতিকে ব্যৱসায়িক পক্ষৰ সৈতে যোগাযোগত থাকক। আজি ঘৰত এক শান্তি আৰু সুখৰ পৰিৱেশ থাকিব। বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্ভাৱনা আছে, গতিকে সাৱধান হ'ব। পৰিয়ালৰ সদস্যৰ সৈতে মনোৰঞ্জন আৰু আনন্দত কিছু সময় কটাব আৰু সেইখিনি প্ৰয়োজন আছে। আজি প্ৰেম জীৱনতো মধ্যমীয়া দেখা পোৱা গৈছে। ইজনে সিজনৰ অনুভৱক বুজি পাব। কিছু লোকে লগ পোৱাৰ সুযোগ পাব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কবোৰ মধুৰ হৈ থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত অত্যন্ত সাৱধানতাৰ প্ৰয়োজন আছে। নিশ্চিতভাৱে ৰক্তচাপ আৰু যিসকলৰ ডায়েবেটিছৰ সমস্যা আছে পৰীক্ষা কৰাটো নিশ্চিত কৰক বুলি কৈছে। এলাৰ্জিৰ দৰে ঋতুভিত্তিক ৰোগ থাকিব পাৰে। আজি অত্যধিক কামৰ বোজাৰ বাবে মানসিক চাপ প্ৰচলিত হ'ব পাৰে। নিয়মীয়া ৰুটিন বজাই ৰাখক আৰু লঘু খাদ্য আপোনালোকে খাওক। যি ধৰণৰ খাদ্যপাতি আপোনালোকৰ হেল্থৰ বাবে উপকাৰী সেই ধৰণৰ খাদ্যপাতিবোৰ গ্ৰহণ কৰক। নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। ভাগ্য ৰং হ'ব সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধনুৰাশি, আজি আপুনি এটা আচৰিত সুযোগৰ সন্মুখীন হ'ব পাৰে। ইয়াৰ ইতিবাচক ফলাফল আহিব। আজি ব্যক্তিগত সম্পৰ্কত আন্তৰিকতা বজাই ৰাখিবলৈ আপুনি বিশেষ প্ৰচেষ্টা চলাব লাগিব। আজি জ্যেষ্ঠসকলৰ পৰা পোৱা নিৰ্দেশনা আৰু পৰামৰ্শই তেওঁলোকৰ দিহা পৰামৰ্শ গাইডেন্সে আপোনাক বিশেষকৈ ভাল সিদ্ধান্ত লোৱাত সহায় কৰিব। আজি আপোনালোকৰ দৈনন্দিন কাম কাজত কিছু নতুনত্ব অন্তৰ্ভুক্ত কৰক। ইয়াৰ ফলত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। এই সময়ছোৱাত অতিৰিক্ত উপাৰ্জনৰ সম্ভাৱনা আছে। আজি নিজৰ ভাল লগা কামৰ বাবে কিছু সময় উলিয়াওক। কোনো ডাঙৰ বিনিয়োগ কৰাৰ আগতে প্ৰাসংগিক দিশবোৰ ভালদৰে বিবেচনা কৰক, অন্যথা আপুনি অসুবিধাৰ সন্মুখীন হ'ব পাৰে। ঘনিষ্ঠ বন্ধুৰ লগত হোৱা ভুল বুজাবুজি আপোনালোকৰ সম্পৰ্কবোৰ বেয়া কৰিব পাৰে। ব্যক্তিগত বিষয়ত আপোনালোকৰ ব্যস্ততা আপোনালোকৰ কিছুমান লঘু বা ঘনিষ্ঠ সহযোগীক বিচলিত কৰিব পাৰে। সামাজিক হোৱাটো গুৰুত্বপূৰ্ণ। আপোনালোকৰ গুৰুত্বপূৰ্ণ যি নথি পত্ৰ আছে, কাগজ পত্ৰ আছে, সেইখিনি সুৰক্ষিত কৰি ৰাখক বুলি কৈছে। চুৰি বা হেৰাই যোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গধুৰ কামৰ বোজাই আজি আপোনালোকক ব্যৱসায়ত ব্যস্ত কৰি ৰাখিব। কামৰ প্ৰেছাৰ থাকিব। মানসিক চাপত ঊৰ্ধ্বতন বিষয়ৰ সৈতে যোগাযোগ কৰাৰ সময়ত আপোনালোকে সাৱধান হ'ব লাগিব। টান শব্দ ব্যৱহাৰ নকৰিব। আপুনি কোনো লক্ষ্যৰ প্ৰতি দৃষ্টি হেৰুৱাব পাৰে। বিপণন আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত কাৰ্যকলাপে আপোনালোকৰ ব্যৱসায়িক গতি লাভ কৰিব। যোৱা কেইবছৰমানৰ পৰা আপুনি যি ব্যৱসায়ত পৰিৱৰ্তনৰ বাবে চিন্তা কৰি আছিল, কাম কৰি আছিল, ইতিবাচক আজি দিনটোত ফল লাভ কৰিব পাৰে বা ফল দিব পাৰে।
বৈবাহিক সম্পৰ্কত বিশেষকৈ সুষম হৈ থাকিব, কিন্তু বিবাহ বহিৰ্ভূত সম্পৰ্ক পৰিহাৰ কৰক। তেওঁলোকৰ নেতিবাচক প্ৰভাৱে ঘৰখনৰ শান্তি আৰু সুখত ব্যাঘাত জন্মাব পাৰে কিছু সংখ্যক ঘৰত। পৰিয়ালৰ সদস্যসকলে নিজৰ নিজৰ কামত সমৰ্পণ কৰিলে আজি আপোনালোকৰ দায়িত্ববোৰ হ্ৰাস পাব। সকলোৱে যদি নিজৰ দায়িত্বখিনি ভগাই লয়, কামখিনি সকলোৱে যদি ডিচিপ্লিনভাৱে যদি কৰে ভাল হ'ব। প্ৰেমৰ সংগীক নিশ্চয়কৈ কিছু উপহাৰ দিব। প্ৰেমৰ সম্পৰ্কবোৰ সুষম হৈ থাকিব। অত্যধিক কঠোৰ পৰিশ্ৰম আৰু মানসিক চাপে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। যোগ আৰু ধ্যান আপোনালোকৰ দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰক, আজিৰ পৰা ভাল হ'ব। চৰ্দি বা কফ বা আপোনালোকৰ কিছু ঋতুভিত্তিক ৰোগে অসুবিধা দিব পাৰে। এই সময়খিনিত কিন্তু নিজৰ স্বাস্থ্যৰ নিজে যত্ন ল'ব লাগিব। সুসংগঠিত ৰুটিন বজাই ৰাখক আৰু নিয়মীয়াকৈ আপোনালোকে সময়মতে খোৱা বোৱাৰ টাইম টেবুল ঔষধ পাতি যদি খাইছে সেইখিনি সময়মতে খাবৰ বাবে চেষ্টা কৰক, নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে কমলা ৰং আৰু শুভ সংখ্যা হ'ব 9। যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিবলৈ নাপাহৰিব। মকৰ ৰাশি, পৰিয়ালৰ সদস্যৰ মাজত ইতিবাচক কথা বতৰা হ'ব আৰু সকলো সমস্যা শান্তিপূৰ্ণভাৱে আজি সমাধান কৰিব পাৰিব। কিছু লোকৰ বিদেশ ভ্ৰমণৰ পৰিকল্পনা সফল হ'ব পাৰে। আজি ল'ৰা ছোৱালীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰি থাকিব। আজি ব্যস্ততাপূৰ্ণ দিন। এই সময়ত আপোনালোকৰ আৰ্থিক পৰিকল্পনাক সাৰ্থক কৰি তুলিবলৈ ভাল সময়। বিনিয়োগৰ বাবে অনুকূল সময় আজি। সম্পত্তি ক্ৰয় বা বিক্ৰী কৰাৰ সময়ত সাৱধান হওক, কিয়নো কোনোবাই আপোনালোকক প্ৰতাৰণা কৰিব পাৰে। আনৰ লগত ধেমালি কৰাৰ সময়ত ভুল শব্দ ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক। নিজৰ মৰ্যাদা আৰু আত্মবিশ্বাস বজাই ৰাখক। শিশুৰ সমস্যা শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ চেষ্টা কৰক। বকাবকি কৰিলে তেওঁলোকৰ মনোবল কমি যাব পাৰে। যিকোনো ভ্ৰমণ বা বন্ধু বান্ধৱীৰ সৈতে সামাজিক যোগাযোগ পিছুৱাই দিয়ক। ভুল বুজাবুজিয়ে অংশীদাৰিত্ব সম্পৰ্কৰ ব্যৱসায়ত সমস্যাৰ সৃষ্টি কৰিব পাৰে। আপোনালোকৰ আচৰণত স্বচ্ছতা বজাই ৰাখক। ইয়াৰ দ্বাৰা আন্তৰিক সম্পৰ্ক পুনৰ ঘূৰি আহিব। কিছুমান স্থানান্তৰ বা আভ্যন্তৰীণ পৰিৱৰ্তনৰ প্ৰয়োজন আছে। কাৰ্যালয়তো শান্তিপূৰ্ণ এটা পৰিৱেশ থাকিব। আপোনালোকৰ সঠিক কৰ্ম নীতিয়ে বিশেষকৈ বজাৰত আপোনালোকৰ সামৰ্থ্য আৰু প্ৰতিভাৰ বিষয়ে আনক পতিয়ন নিয়াব। আপুনি উৎকৃষ্ট অৰ্ডাৰ আজি লাভ কৰিব পাৰে। স্বামী স্ত্ৰীৰ যি সম্পৰ্ক স্বাভাৱিক হ'ব, কিন্তু বন্ধুৱে কিছু ভুল বুজাবুজি সৃষ্টি কৰিব পাৰে। বৈবাহিক জীৱনটো সুষম কৰি ৰাখক বুলি কৈছে। অৱশ্যে ঘৰুৱা আৰু সঠিক শৃংখলা বজাই ৰাখিলে অনুশাসন বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয় বা সেইখিনি বাতাবৰণটো নিজে সৃষ্টি কৰিব লাগিব। প্ৰেমৰ সম্পৰ্কবোৰ মধুৰ হৈ থাকিব। অত্যধিক কামৰ বোজাৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত ক্লান্তি আৰু মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। নিজৰ লগত কিছু সময় কটাব লাগে। নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগে। জিৰণিৰ প্ৰয়োজন আছে। মূৰৰ বিষ আৰু মাইগ্ৰেনৰ সমস্যা হ'ব পাৰে। মানসিক চাপৰ পৰা হাত সাৰিবলৈ কিছু সময় যোগাসন আৰু ধ্যান ধাৰণাৰ লগতে বিশেষকৈ নিজৰ আকৰ্ষণীয় কামত আপোনালোকে অলপ সময় কটাওক। নিয়মীয়া ৰুটিন বজাই ৰাখক আৰু লঘু খাদ্য খাওক বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিবলৈ আপোনালোকে নাপাহৰিব। সকলোৰে দিনটো শুভ হওক। সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। কুম্ভ ৰাশি, আজি এই সময়খিনি ধৈৰ্য ধৰাৰ সময়। যদি আপুনি কোনো বিশেষ কাম সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে সেয়া নিশ্চিতভাৱে সফল হ'ব। আজি আপোনালোকৰ সন্তানৰ এটা কৃতিত্বই শান্তি আৰু সুখ কঢ়িয়াই আনিব পাৰে। ঘৰখনত কিছু সমস্যাৰ বুজি পোৱা আৰু সমাধানত সহায় কৰিব। আজি বেছি কাম ল'ব নালাগে, কিয়নো সকলো পৰিচালনা কৰাটো কঠিন হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে ভুল মানুহক এৰাই চলিব লাগে। সংবাদ মাধ্যম আৰু যোগাযোগৰ জৰিয়তে আপোনালোকৰ ব্যৱসায়ৰ বিষয়ে অধিক তথ্য সংগ্ৰহ কৰক। বাকী থকা ধন আদায়ৰ বাবে এই সময়খিনি ভাল সময়। আজি ভৱিষ্যতৰ পৰিকল্পনাতকৈ বৰ্তমানৰ কামবোৰৰ ক্ষেত্ৰতো গুৰুত্ব দিয়ক। ব্যক্তিগত চাকৰিত আপুনি উল্লেখযোগ্য সফলতা লাভ কৰিব পাৰে। পৰিয়ালৰ পৰিৱেশ দিনটো প্ৰথম ভাগত সুখদায়ক হৈ থাকিব। ঘনিষ্ঠ আত্মীয়ৰ সৈতে সাক্ষাৎকাৰৰ পৰিকল্পনা হ'ব পাৰে। আজি আপোনালোকৰ স্বাস্থ্য ভালে হ'ব। দিনটো প্ৰথম ভাগত একো চিন্তা নকৰিব, কিন্তু স্বাস্থ্যৰ প্ৰতি অসাৱধান হোৱাটো ভাল নহয়। দিনটো দ্বিতীয়াৰ্ধত আজি আপোনালোকৰ সংগঠিত পন্থা আৰু ৰুটিনে আপোনালোকৰ স্বাস্থ্য আৰু ব্যক্তিত্বত বিশেষকৈ ইতিবাচক প্ৰভাৱ পেলাব। সম্পত্তি সম্পৰ্কীয় কামৰ বাবে আজি এটা ডাঙৰ দিন। আজি ঘৰখনৰ আচবাজ ক্ৰয়ৰ বাবে আপুনি বিলাসীভাৱে খৰচ কৰিব। ঘনিষ্ঠ আত্মীয়ৰ ব্যক্তিগত জীৱনত কিছুমান অসুবিধাৰ সৃষ্টি হ'ব পাৰে, উদ্বিগ্নতাৰ সৃষ্টি হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ প্ৰচেষ্টাৰ সমানুপাতিক বিশেষকৈ ফলাফল অভাৱৰ বাবে আত্মবিশ্বাসৰ অভাৱ অনুভৱ কৰিব পাৰে। আতংকিত হোৱাৰ পৰিৱৰ্তে প্ৰচেষ্টাৰ বৃদ্ধি কৰাটোৱে ভাল হ'ব। আজিৰ দিনটো দ্বিতীয়তে ব্যৱসায়িক প্ৰকল্পবোৰে কিছু বাধাৰ সৃষ্টি কৰিব পাৰে। সন্মুখীন হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, কিন্তু দুপৰীয়াৰ পিছত হঠাতে কামবোৰ সুচাৰুৰূপে বিশেষকৈ চলিবলৈ আৰম্ভ কৰিব। ৰিয়েল ইষ্টেটৰ সৈতে জড়িত সকলো এইখিনি কাম আপোনালোকৰ ভাল বুলি কৈছে। এই সময়খিনি কাৰ্যালয়ত কাগজ পত্ৰ চম্ভালিলে অতি সাৱধানে চম্ভালিব লাগিব। আজি আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। বিবাহৰ বাহিৰৰ প্ৰেমৰ ফলত আপোনালোকৰ সুখ হেৰুৱাব পাৰে। অসুস্থতাৰ বাবে অলপ ভাগৰুৱা আৰু অলপ অৱসাদ অনুভৱ কৰিব পাৰে। ধ্যান আৰু যোগাসনৰ ওপৰতো অধিক গুৰুত্ব দিয়ক। শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 7। যদিহে
আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিবলৈ নাপাহৰিব। দিনটো শুভ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মীন ৰাশি, আজি কোনো সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক, কিয়নো গ্ৰহৰ যি অৱস্থান অনুকূল, আপুনি উল্লেখযোগ্য সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। আজি বয়োজ্যেষ্ঠসকলৰ পৰা পথ প্ৰদৰ্শন যেতিয়া পাই থাকিব, ছাপোৰ্ট পাব, সেইখিনি আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰিব। আপুনি কেৱল আপোনালোকৰ পৰিকল্পনা জগতখনৰ পৰা পিছুৱাই গৈ বাস্তৱলৈ ঘূৰি আহিব লাগিব। মাজে মাজে খিংখিঙীয়া আৰু খঙে আপোনালোকক লক্ষ্যৰ পৰা বিচলিত কৰিব পাৰে। এই অভাৱবোৰ দূৰ কৰক। আত্মনিৰীক্ষণ অতি প্ৰয়োজনীয়। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। ব্যৱসায়ত আপোনালোকৰ বিত্তীয় দিশৰ প্ৰতি সচেতন হওক, কিয়নো লোকচানৰ আশংকা আছে। প্ৰতিদ্বন্দ্বীসকলৰ সৈতে প্ৰতিযোগিতাত লিপ্ত হোৱাৰ পৰা বিৰত থাকক। কৰ্মৰ বোজাৰ বাবে কৰ্মৰত লোকসকলৰ মানসিক চাপত পৰিব পাৰে, অতিৰিক্ত সময় উৎসৰ্গ কৰিব লাগিব। বৈবাহিক জীৱনটো সুখী হ'ব, প্ৰেমৰ সম্পৰ্কবোৰ আৰু ঘনিষ্ঠ হৈ পৰিব। দিনটোৰ প্ৰথম ভাগত বিনোদনমূলক কাম কাজত সময় অতিবাহিত কৰা হ'ব পাৰে। ডিঙিৰ যিকোনো সংক্ৰমণক গুৰুত্ব সহকাৰে ল'বলৈ, তৎকালীন চিকিৎসা ল'বলৈ বহুবাৰ পৰামৰ্শ দিয়া হৈছে, গতিকে সাৱধান হ'ব আজি মীন ৰাশিৰ জাতক জাতিকাসকলে। দ্বিতীয়াৰ্ধত আজি আপোনালোকৰ দৈনন্দিন কাম কাজ আয়োজন কৰা হ'ব। আপোনালোকৰ কাৰ্যকলাপৰ সামৰ্থ্য শলাগ লোৱা হ'ব। আপোনালোকৰ প্ৰচেষ্টাত সন্তুষ্টি অনুভৱ কৰিব। আপুনি পৰিয়ালৰ সদস্যৰ সৈতে কোনো ধৰ্মীয় স্থানলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। দ্ৰুত ফলাফলৰ সন্ধানত বিশেষকৈ অন্যায় কামত লিপ্ত হোৱাটো এৰক, কিয়নো ইয়াৰ ফলত আপোনালোকৰ বদনাম হ'ব পাৰে। আজি ল'ৰা ছোৱালীৰ পৰা কিছু টেনশ্যন আহিব পাৰে। আপুনি হয়তো পৰিয়ালৰ কোনো বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ প্ৰতি চিন্তিত হ'ব। আজি কোনো নতুন ব্যৱসায়িক উদ্যোগ আৰম্ভ কৰাৰ বাবে অনুকূল সময় নহয়। আজি আপোনালোকৰ বৰ্তমানৰ পৰিস্থিতিৰ ওপৰত গুৰুত্ব দিয়াটো ভাল হ'ব। নিয়োজিত লোকসকলে বিশেষকৈ অতিৰিক্ত কামৰ বোজাৰ সন্মুখীন হ'ব লাগিব, কিন্তু সময়মতে আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰিলে পদোন্নতিৰ সূচনা হ'ব পাৰে। সুষম বৈবাহিক জীৱন বজাই ৰাখক। বন্ধু বান্ধৱীৰ সৈতে সময় কটালে আপুনি মানসিক চাপমুক্ত হৈ থাকিব। হঠাৎ বতৰৰ পৰিৱৰ্তনে দিনটোৰ দ্বিতীয়াৰ্ধত কাহ চৰ্দিৰ কিছু আপোনালোকৰ সমস্যা অসুবিধা দিব পাৰে, গতিকে নিজৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব লাগিব বুলি কৈছে। সঠিক চিকিৎসা লাভ কৰাটো নিশ্চিত কৰক। শুভ ৰং হ'ব আপোনালোকৰ বাবে কমলা ৰং আৰু শুভ সংখ্যা 6। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ওম নমঃ শিৱায়।